খেলপথাৰ তেখেতৰ উপস্থিতিয়ে খেলপথাৰখন অধিক বা ক্ৰিকেটৰ গোটেই দিশটো আগুৱাই যাব বুলি আমি শুভেচ্ছা জ্ঞাপন কৰিছে আমি দলৰ খেলুৱৈলৈ আমি অভিনন্দন জ্ঞাপন কৰিছে ৰাজেন্দ্ৰ সিং ডাঙৰ জইণ্ট সেক্ৰেটাৰী আছে তেওঁলোকক লৈ যাম আৰু আগন্তুক খেল খেলিব বুলি আমি আশা ৰাখিছোঁ কোনো অফিচিয়েলি একো কৰিব নালাগে মই যোৱাৰ সময়ত চাই যাম আৰু অহা শনিবাৰ 22 নৱেম্বৰ সেকেন্ড টেষ্ট মেচখন ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'ব যেহেতু অসমত সূৰ্য উদয় সোনকালে হয় আৰু সূৰ্য অস্তও সোনকালে হয় নৱেম্বৰ ডিচেম্বৰ মাহত সেইকাৰণে আমি খেলখন 9 বজাৰ পৰা অনুষ্ঠিত কৰিম আৰু 2 ঘণ্টাৰ পিছত যেহেতু প্ৰথম বিৰতিটো হয় নৰ্মেলি প্ৰথম বিৰতিটোৰ পিছত লাঞ্চ হয় খেলখন 10টা বজাত আৰম্ভ হ'লে বা 9:30 কিন্তু যেহেতু 11টা বজাত লাঞ্চৰ কাৰণে সময়টো অলপ আগ হৈ থাকে সো সেইকাৰণে আমি 11টা বজাত টি এনাউন্স কৰিছো 20 মিনিটৰ টি ব্ৰেক হ'ব আৰু এটা বিছত গৈ পেলাই লাঞ্চৰ ব্ৰেকটো হ'ব সব জায়গাতে যেতিয়া আমি পিংক বল টেষ্ট পাতিছিলো 2টা বজাৰ পৰা আৰম্ভ হৈছিলে তেতিয়া সন্ধিয়া 5টা বজাত হেৰি হৈছিলে সেইখনতো লাঞ্চ নাছিলে এখন আফটাৰ টি হৈছিল সো এনেকুৱা বিৰল ঘটনা উইথ প্ৰেক্টিকেল সলিউশন আমি প্ৰেক্টিকেল সলিউশন এটা উলিয়াইছো যাতে খেলুৱৈসকলেও যাতে 11টা বজাত লাঞ্চ কৰিব নালাগে আম্পায়াৰসকলেও নালাগে আৰু দৰ্শকসকলেও 11টা বজাত 8:30টা বজাত বা 9টা বজাত ব্ৰেকফাষ্ট কৰি পেলাই যাতে 11টা বজাতে লাঞ্চ কৰিব নালাগে এটো হিউম্যান বায়োলজিক্যাল সিস্টেমটো প্লাস আমাৰ যেটো জিওগ্ৰাফিক্যাল পজিশন অফ আৱাৰ ষ্টেট নৰ্থ ইষ্টত বা ইষ্টাৰ্ণ জোনত আমি বহুত সোনকালে আমাৰ সূৰ্য উদয় হয় তাৰ লগত সংগতি ৰাখি পেলাই আমি এটো কৰিছো আপোনালোকে যদি চাই পুৰণা দিনত ব্ৰিটিছেও 7টা বজাত আমাৰ ইয়াতে ৰাতিপুৱা কামৰ কাৰ্যসূচী আৰম্ভ কৰিছিল হেতু একমাত্ৰ কাৰণ আছিল এটা যে 4:30 5টা বজাতে আমাৰ এটা পোহৰ হয় আনহাতেদি ভাৰতখন এখন বিশাল দেশ বম্বেত 8টা বজাত পোহৰ হয় সো অসম বা অৰুণাচল প্ৰদেশক আমি ওয়েষ্টাৰ্ণ পাৰ্টত থকা ৰাজ্যৰ লগত আমি কম্পেয়াৰ কৰিব নোৱাৰো ৰিগাৰ্ডিং টাইমিংছ অফ সানৰাইজ এণ্ড সানসেট সো সেই কাৰণে এইবিলাক কৰিব লগা হয় দিজ আৰ প্ৰেক্টিকেল সলিউশনছ আমি যদি 2 ঘণ্টা আমি আগুৱাই ল'ব পাৰিলো হয় তেতিয়াতো আমাৰ অসম চৰকাৰে বহুত বছৰৰ পৰা চেষ্টা কৰি আছিল যে আমাক এটা ডিফাৰেন্ট টাইম জোন লাগে ইউএসএ এখন বিশাল কন্টিনেন্ট বা এখন দেশ বুলি কয় ইউনাইটেড ষ্টেট তাতে 3টা টাইম জোন আছে ইউৰোপত 2টা সামাৰ টাইম উইন্টাৰ টাইম বেলেগ বেলেগ হয় আমাৰ এটা হেতু যেহেতু কৰি উঠা নাই গভৰ্নমেন্ট লেভেলত আৰু হেতু কাৰণে বহুত কমপ্লিকেশনছ আছে আৰু হেতু ওপৰত মই এক্সপাৰ্ট নহয় বাট ষ্টেট গভৰ্নমেন্ট আৰু সেন্ট্ৰেল গভৰ্নমেন্টে বহুত বছৰ চেষ্টা কৰি আছে কিন্তু এতিয়ালৈকে হৈ উঠা নাই যোনদিনাখন হৈ উঠিব সেইদিনাখন এইবিলাক ধৰণৰ আখুৱা আহি নপৰে ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ